হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। পুনৰাই ঈশ্বৰে আমাক এই সুন্দৰ দিন দিছে, সুন্দৰ সময় দিছে, তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আমাক আজি দিনটোৰ আৰম্ভণিতে আমি পবিত্ৰ শাস্ত্ৰ বাক্য পঢ়োঁ। আজিৰ বাক্য আমি লৈছোঁ হিতুপদেশ 16 অধ্যায়ৰ 24 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, সন্তোষজনক কথা মোৰ কোষস্বৰূপ, সেয়ে প্ৰাণত মিঠা লগাই আৰু হাড়বোৰ আৰোগ্য কৰে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, আমি সকলোৱে জানো তিৰস্কাৰৰ সলনি আমি তিৰস্কাৰ কৰিব নালাগে। আৰু যদি আপোনাক কোনোবা খং ক্ৰোধেৰে কথা পাতি আছে, তেনেহ'লে আমি তেওঁক ওলোটাকৈ খঙেৰে জবাব দিয়াটো অনুচিত। কিয়নো যদি আমি তেওঁ খঙেদি কৈ আছে, ময়ো যদি খঙেদি কৈ দিওঁ, তেনেহ'লে কি হয়, কাজিয়াৰ সৃষ্টি হৈ যায়। কিন্তু সেইকাৰণে বাইবেলে কি কৈ আছে যে সন্তোষজনক কথা মোৰ কোষস্বৰূপ। আমি সকলোৱে জানো মৌটো কি বস্তু। মৌ মাখিয়ে যিটো ফুল পাহৰ পৰা মৌ চুহি চুহি মিঠা যিটো তেওঁবিলাকে জমায়, সেইটো বহু কামৰ কাৰণেও ভাল হয়। কাহ এইবিলাক কিছুমান ঔষধ হিচাপে ব্যৱহাৰ কৰা যায়। সেইকাৰণে বাইবেলে সেই মৌৰ লগত মানুহৰ কথাটো, মানুহৰ উত্তৰবিলাক, মানুহৰ শব্দবিলাক ঈশ্বৰে তুলনা কৰিছে। আমাৰ মানুহৰ কথাবিলাক জানো মৌৰ দৰে মিঠা হয়? কেতিয়াও নহয়। কিন্তু ঈশ্বৰৰ যিটো কথা মৌৰ কৌহত কৰি বেছি সন্তুষ্টদায়ক, বেছি উত্তম হয়। সেইকাৰণে এতিয়া কৈছে সন্তুষ্টজনক কথা। যদি আমাৰ আলাপ আলোচনাত কিবা ডিষ্টাৰ্ব হৈ আছে, কিবা আমাৰ বিবেচক বা বিবেচনা কৰা যদি আমাৰ কিবা এটা ভুল হৈ আছে, যদি কাজিয়াৰ সৃষ্টি হৈ আছে, তেনেহ'লে যদি কোনোবা এজন ব্যক্তিয়ে সেই মাজতে কথাৰ মাজত যদি সন্তুষ্টজনক মিঠা মাতেৰে ঠাণ্ডা হিচাপে নম্ৰভাৱে যদি উত্তৰ দিয়ে, তেনেহ'লে তেওঁ সকলোকে জয় কৰিব পাৰিব। সকলোৱে তেওঁৰ মাতত, তেওঁৰ শব্দত, তেওঁৰ কথাত কি কৰিব? ভয় ভৰ দিব। সেইকাৰণে যি মানুহে খং কৰি থাকে, দুখত থাকে, বেজাৰত থাকে, যদি সেই মানুহজনক আমি নম্ৰভাৱে উত্তৰ দিওঁ, কোমলভাৱে তেওঁক আমি কথা কওঁ, তেওঁক যদি ঠাট্টা নকৰি, ইনচাল্ট নকৰি, তেওঁক যিটো সঠিক কথা সেইটো যদি আমি কওঁ, তেনেহ'লে তেওঁ জীৱনত শান্তি অনুভৱ কৰি আগুৱাই যাব পাৰিব। বিশ্বাসীসকল, আমাৰ মাজত কিছুমান এনেকুৱা মানুহ আছে, যিহেতুৱে জুই জ্বলি থকাতে আৰু ঘি ঢালে, আৰু তাৰ ফলত কি হয়, আকৌ জুই জ্বলিবলৈ ধৰে। কিছুমান এনেকুৱা আছে, কথাৰ মাজত কথাত পিন সানি দিয়ে, কথাত চুগুলি লগাই দিয়ে। এনেকুৱা কিছুমান ব্যক্তিসকলে ঈশ্বৰৰ ঘিনলগীয়া কামবিলাক কৰে, কিন্তু তেওঁলোকে গম নাপায় যে এইটো ঈশ্বৰৰ ঘিনলগীয়া কাৰ্য হয়। কিন্তু আমি যিমান পাৰে কাজিয়াবিলাকক সমাপ্ত কৰিবলৈ আমাৰ কাম হ'ব লাগে। বেজাৰ মন, খং ৰাগ মনৰ মানুহবিলাকক কি কৰিব লাগে? ঠাণ্ডা কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে, না কি আমি তেওঁলোকক জুই জ্বলাবৰ কাৰণে চেষ্টা কৰিব লাগে। জুই জ্বলোৱাটো অনুচিত। আমি মিলাব চেষ্টা কৰিব লাগে। আমি ইয়াৰ তাৰ কথা জমা কৰি আমি ঘৰত কাজিয়াৰ সৃষ্টি কৰিব নালাগে। সেইকাৰণে ঈশ্বৰৰ বাক্যত কৈছে, আমাৰ যিটো আমাক প্ৰাণৰ মিঠা লগায় আৰু হাড়বোৰ আৰোগ্য কৰে, এনেকুৱা কথাহে আমি ক'ব লাগে। যিটো কথা আমি নাজানো, গম পোৱা নাই সঠিকভাৱে হয়নে নহয়, সেই কথালৈ আমি কিয় ইফালে সিফালে আমি কিয় জিভা লৰাবলৈ যাওঁ? বিশ্বাসীসকল, জিভা লৰাত কৰি আমি জিভাটো দমন কৰি ৰখাই ভাল। যদি সেই জিভা লৰাৰ ফলত আমি ঈশ্বৰৰ দৃষ্টিত যদি ঘিনলগীয়াৰে পাত্ৰ হৈ যাওঁ, তাতকৈ নকৰাই ভাল। সেইকাৰণে আৰু যদি আমি কিবা কথা নাজানো, তেনেহ'লে সেই আলোচনাৰ মাজত টপককৈ আমি উত্তৰ দিব নালাগে। টপককৈ আমাৰ জিভা দমন নকৰাকৈ উত্তৰ দিয়াটো একদম বেয়া কথা। আমি মনে মনে শুনি থাকিব লাগে, ক'ত কি হৈছে, কি কাৰণে কি হৈ আছে, কাৰ কাৰণে কৈ আছে, বস্তুটো কি হয়, আলোচনাটো কি হয়, আমি মনে মনে কৈ এই আলোচনাৰ মাজত শুনি থাকিব লাগে। কিয়নো মনে মনে থকাজনে জ্ঞানী বুলি বাইবেলে কৈ আছে। জ্ঞানীবিলাকে মনে মনে অন্তৰত জ্ঞানবিলাক জন্মাই থাকে, আৰু তাৰ পাছত বহু সময়ৰ পাছতে তেওঁ উত্তৰ দিয়ে। সেইকাৰণে আমাৰ মুখৰ
জোবানবিলাক কথাবিলাকো আমাৰ এনেকুৱা হ'ব লাগে। যদি কোনোবাই ৰাগত খঙত কথা কৈ আছে, কোনোবা বেজাৰত আছে, তেনেহ'লে আমি তেওঁক সন্তুষ্টদায়ক কথাই ক'ব লাগে, যাতে তেওঁ আকৌ সেই লেৰেলি যোৱাৰ পৰা জীৱিত হৈ যায়, সেই সেমেকি যোৱাৰ পৰা, সেই গৰম উত্তাপ হৈ থকাটোৰ পৰা তেওঁ যাতে ঠাণ্ডা হৈ যায় আৰু তেওঁৰ লাইফত যাতে তেওঁ আগুৱাই যায়। আমি ঈশ্বৰৰ বাক্যৰে, বাইবেলৰ কথাৰে, আমি ঈশ্বৰৰ ভয়ৰ কথাৰে আমি তেওঁক শিকাব লাগে, তেওঁক ক'ব লাগে। কিয়নো মনটো কপটময় হয় আৰু মনৰ কথা কোনেও নাজানে আৰু মনৰ ৰোগবিলাক কোনো ভাল কৰিব নোৱাৰে। কেৱল ঈশ্বৰৰ বাক্যই ঈশ্বৰেহে ভাল কৰিব পাৰে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে আমাৰ মুখৰ কথাবিলাক মৌৰ ঘৰৰ নিচিনা মিঠা হ'ব লাগে, যাতে কাৰোবাৰ হৃদয়ৰ ভাঙি যোৱা মনটো জোৰা লগায়, কাৰোবাৰ মনৰ ভিতৰত থকা ঘাওবিলাক ভাল হৈ যায়, কাৰোবাৰ বেমাৰ নিচিনা চিন্তা টেনশ্যনবিলাক যাতে সুস্থ হয়, আৰোগ্য হয়। হালেলুয়া, ঈশ্বৰৰ বাক্যই তেনেকুৱাই হয়। ঈশ্বৰৰ বাক্যই ভাঙি যোৱা মনক জোৰা লগায়, বেমাৰীবিলাকক সুস্থ কৰে, ঘাও লাগি থাকে এইবিলাকক সুস্থ কৰে। ঈশ্বৰো তেনেকুৱা হয়। মানুহ এৰি যাব কিন্তু ঈশ্বৰে কেতিয়াও নেৰে। আমি যলৈকে যাওঁ ঈশ্বৰৰ বাক্য, ঈশ্বৰ আমাৰ লগত থাকিব, ঈশ্বৰৰ আত্মা আমাৰ লগত থাকিব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এটাই কৰিছোঁ, যদি আপোনাৰ সকলো দিন যাতে শুভ হয়, মংগল হয়, আৰু কাৰোবাক যাতে আমি মিঠা কথাৰে কথা কওঁ, যাতে সকলোৰে মংগল হয়, ঘাওবিলাক সুস্থ হয়, আৰোগ্য হয়, ঈশ্বৰৰ বাক্যৰ নিচিনা হয়। হালেলুয়া। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ যীশু, পবিত্ৰ পবিত্ৰ প্ৰভু, ধন্যবাদ দিওঁ তোমাৰ বাক্যৰ কাৰণে প্ৰভু য়েহোৱা। ধন্যবাদ দিওঁ, তুমি তোমাৰ বাক্য যে মোৰ মিঠাকৈ অতি উত্তম, হাড়বিলাকো জোৰা লগাই সুস্থ কৰে, আৰোগ্য কৰে, তোমাৰ বাক্য পুনৰাই জীয়াই আমাক। ধন্যবাদ প্ৰভু, আমাৰ মুখৰ কথাবিলাক, জিভাবিলাক যাতে আমি দমন কৰিব পাৰোঁ নাচলতে যীশু নামত। প্ৰভু তুমি এনেকুৱা শক্তি দিয়া, আমাৰ হৃদয় এনেকুৱা দিয়া, যাতে আমাৰ হৃদয়ত যিটো ভাব যায় আমাৰ জিভাত যাতে নম্ৰভাৱে ওলায়, কাৰো যাতে অনিষ্ট নকৰে, কাৰো যাতে ধ্বংস নকৰে। প্ৰভু আমাৰ জিভাবিলাকক তুমি দমন কৰা, পবিত্ৰ আত্মা। ধন্যবাদ যীশু, এই সকলো যাচনা প্ৰাৰ্থনা তোমাৰ সমৰ্পণ কৰি নাচলতে প্ৰভু যীশু নামত খুজিছোঁ। আমেন, প্ৰেইজ দ্য লৰ্ড।